মই প্ৰহ্লাদ বৈশ্যক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰহ্লাদ লগলৈ। চাওক এয়া মই আছোঁ মাধৱ নগৰত আৰু ইয়াতে চৰক পূজা হৈ আছে। আপোনালোকক মই চৰক পূজা দেখুৱাম। বহুত মানুহ আহিছে ইয়াত চৰক পূজা চাবলৈ। এয়া চাওক মানুহ আৰু গোটেইবোৰ আপোনালোকক দেখুৱাম কেনেকুৱা হয় চৰক পূজা। চাওক এই ঠাইখিনিত চৰক পূজাৰ আয়োজন কৰা হৈছে আৰু ইয়াতে মানুহবোৰ আহিছে পূজা কৰিবৰ কাৰণে। আৰু এইডাল যে দেখিছে কাঠৰ খুঁটা আৰু তাৰ ওপৰত বাঁহ গাঁঠি দিছে। বাঁহৰ দুয়ো চাইডে ৰছী ওলমি আছে আৰু তাত এজন ল'ৰাক বেজী ফুটাই ওলমাই চাৰিওফালে ঘূৰাব আৰু কিন্তু তাৰ আগতে মানে পূজা হ'ব। চাওক ইয়াত পূজা কৰি আছে, মানুহবোৰ আহিছে আৰু গুৰিত মানে সেই কাঠৰ যিটো খুঁটা তাৰ ওচৰত ধুনীয়াকৈ পূজা কৰি আছে। ইয়াত পাৰ চৰাই দিছে, তাৰপিছত চাকি জ্বলাইছে, ধূপ জ্বলাইছে, মানুহবোৰে সেৱা কৰিছে আৰু অলপ পিছতে ইয়াত মানে সেই হ'ব। আৰু ইয়াত দেখিছে মানে অলপ ছাইডত আৰু য'ত খুঁটা পুতিছে তাৰে ছাইডত পূজা কৰিছে। চাওক এইজন পূজাৰীয়ে পূজা কৰি আছে, ফুল দিছে আৰু এনেকুৱাকৈ পূজা কৰি আছে। চাওক এই তিনিজন ল'ৰা, ইহঁতৰ মানে গাত কিবা এটা দৈৱীয় শক্তি লম্ভিছে আৰু এই তিনিজন ল'ৰাৰ ভিতৰত এজন ল'ৰাক পিঠিত বেজী ফুটাই সেই যে বাঁহডাল দেখুৱাইছিলোঁ খুঁটিটো, সেই খুঁটিটোৰ ওপৰত যে ৰছী অমলি আছে তাত মানে বেজী ফুটাই এপাক ঘূৰাব আৰু ইহঁতক সৌ যে দেখিছে তাত মানে বেজী ফুটাই ইহঁতক এজনক ঘূৰাব। তিনিজন আছে ইয়াতে, এজনক বেজী ফুটাই ঘূৰাব। ইয়াতে পূজাৰীৰ পূজা শেষ হ'ল, মানুহবিলাকে আশীৰ্বাদ ল'লে। এতিয়া সেই যে তিনিজন ল'ৰা আছিলে তাৰে এজনক এতিয়া বেজী ফুটাব পিঠিত। চাওক এই ল'ৰাজনক এতিয়া পিঠিত বেজী ফুটাব আৰু এয়া পূজাৰীয়ে মন্ত্ৰ মাতি আছে। মন্ত্ৰ মাতি ইয়াৰ পিঠিত দুটা বেজী ফুটাই দিব, দি পেলাই ইয়াক সেই যে বাঁহডাল দেখুৱাইছিলোঁ তাত মানে ঘূৰাব আৰু চাৰিওফালে। চাওক এয়া বেজী ফুটাই আছে। চাওক ইয়াত কিন্তু ইমান ডাঙৰ বেজী ইয়াৰ পিঠিত ফুটাই দিছে, তথাপিও কিন্তু অলপো তেজ ওলোৱা নাই, এক টোপালো তেজ ওলোৱা নাই। ইয়াৰ মানে কিবা এটা শক্তিয়ে আৰু ভগৱানৰে শক্তি আছে, কিবা এটা দৈৱীয় শক্তি আছে। মন্ত্ৰ মাতিছে, মাতি বেজী ফুটাই দিছে ইমান ডাঙৰ, কিন্তু তেজ ওলোৱা নাই। চাওক ইয়াৰ পিঠিত দুটা বেজী ফুটাই দিলে। এতিয়া এই ল'ৰাজনক ঘূৰাব। তাৰ আগতে ল'ৰাজনে আশীৰ্বাদ ল'লে, ডাঙৰৰ যিকেইটা পূজাৰী আছিলে সিহঁতৰ আশীৰ্বাদ ল'লে। লৈ এতিয়া এই ল'ৰাজনক গাঁঠি দিব ওপৰত, সেই যে ৰছীডাল আছে তাত গাঁঠি পেলাই ইয়াক চাৰিওফালে ঘূৰাব। এতিয়া ল'ৰাজনক মালা পিন্ধাই দিব। চাওক এয়া ল'ৰাজনক ৰুদ্ৰাক্ষৰ মালা পিন্ধাই দিলে পূজাৰীজনে। আৰু এয়া আৰু অলপ নিয়ম আছে, এই নিয়মখিনি হোৱাৰ পিছত সেই যে ৰছীডাল আছে তাত এই ল'ৰাজনক গাঁঠি দিব, দি পেলাই ঘূৰাব আৰু 3 পাকমান। এয়া চাওক এতিয়া মানে ৰেডি কৰি আছে ল'ৰাজনক। এয়া দেখিছে এই ৰছীডাল ইয়াতে মানে পিঠিত বান্ধি দিব। এই বৰশী দুটা যে আছে সেই দুটাৰ লগত ৰছীডাল বান্ধি এতিয়া ইয়াক ঘূৰাব। চাওক ইয়াতো মানে মন্ত্ৰ মাতি আছে, পূজাৰীজনে মন্ত্ৰ মাতি গাঁঠি দি আছে বৰশীটো। এয়া চাওক কিবা মানে ছটিয়াই দিলে, মানে যিবিলাক হৈ আছে সেইটো এটা মানে দৈৱীয় শক্তি আৰু, নহ'লে ইমান মানে ইজি নহয় নৰ্মেল মানুহ এজনক এনেকুৱাকৈ বান্ধি ঘূৰোৱাটো। চাওক ইয়াতে মানে ভগৱানৰ শক্তি আছে। আৰু এতিয়া এই ল'ৰাজন এতিয়া ঘূৰিব আৰু এইখিনি বান্ধি দিয়া হোৱাৰ পিছত। এয়া চাওক বান্ধি দিলে আৰু ল'ৰাজনক এতিয়া ঘূৰাব, বান্ধি দিয়া হৈ গ'ল। এতিয়া ইয়াক ঘূৰাব চাৰিওফালে আৰু একফালে মানুহবোৰে মানে ঘূৰাই থাকিব। চাওক এয়া ঘূৰোৱা আৰম্ভ হৈ গ'ল আৰু এয়া চাওক একফালে ৰছীৰে টানি আছে আৰু এতিয়া ই ঘূৰিব। চাওক